এটা ভাল খবৰ আহিছে আমাৰ মাজলৈকে W2 মেছেজৰ যোগেদি 3/4/2025 বিত্ত বিভাগৰ পৰা এই মেছেজটো আহিছে আজি 3 তাৰিখৰ এই W2 মেছেজটো স্পষ্টকৈ জনাই দিছে General budget for the financial year 2025-26 has been passed by the Assembly. Treasury officers are hereby instructed to receive all bills except salary, wage, pension and pensionary benefits for the financial year 2025-26 and pass for the payment after following extant rule and procedure. Bills pertaining to salary, wage, pension and pensionary benefits for the financial year 2025-26 shall be received and processed for the payment from 7th April 2025. Repeat 7 April 2025 onward. অৰ্থাৎ এই মেছেজটোৰ জৰিয়তে এইটো স্পষ্ট কৰি দিয়া হৈছে যে আমাৰ মাৰ্চ মাহৰ যিখিনি দৰমহা পাবলৈ আছে সেই মাৰ্চ মাহৰ দৰমহাখিনি এপ্ৰিলৰ 7 তাৰিখৰ পৰাহে সকলোকে পাব। অৰ্থাৎ এপ্ৰিলৰ আগত 7 তাৰিখৰ আগত বিলখিনি ট্ৰেজাৰী অফিচাৰক ৰিচিভ কৰিবলৈ কোৱা হৈছে আৰু 7 তাৰিখৰ পিছৰ পৰা সকলোৱে দৰমহা পাবলৈ আৰম্ভ কৰিব। অৰ্থাৎ বিহুৰ আগত সকলোৱে দৰমহা হোৱাটো নিশ্চিত আৰু 25-26 বিত্ত বৰ্ষৰ বাজেট যেহেতু গ্ৰহণ হৈছে বিধানসভাত আৰু সেই বাজেটৰ দ্বাৰা আমাৰ মাৰ্চ মাহৰ দৰমহাখিনি আৰম্ভ হ'ব। থ্যাংক ইউ।